এদিন এহাল স্বামী স্ত্ৰীয়ে ফুৰিব গ'ল চিৰিয়াখানালৈ। তেওঁলোকে দেখিলে চিৰিয়াখানাত গৈ এটা বান্দৰে বান্দৰৰ সংগিনীৰ লগত অৰ্থাৎ বান্দৰণীজনীৰ লগত খেলি আছে। সেই দৃশ্যটো দেখি পত্নীয়ে স্বামীক ক'লে, কি চমৎকাৰ দৃশ্য, কি ভাল লগা দৃশ্য নহয়নে? খুব ধুনীয়া লাগিছে, বিউটিফুল। এনেকৈ কৈ বান্দৰণীহালক চাই তেওঁলোকে চিৰিয়াখানাৰ ভিতৰতে আৰু অলপ আগুৱাই গ'ল। তাৰ পিছত তেওঁলোকে দেখিলে পিঞ্জৰাৰ ভিতৰত সিংহ দুটা দেখিলে, সিংহ আৰু সিংহিনী। সিংহই পিঞ্জৰাৰ এটা কোণত চুপচাপ বহি আছে আৰু লগৰীজনীয়েও আন এটা কোণত অলপ দূৰত চুপচাপ বহি আছে। তেতিয়া সেই পত্নীগৰাকীয়ে ক'লে যে ইছ, ভাল পোৱাৰ কি নিৰ্মম পৰিহাস। চোৱা, স্বামী স্ত্ৰী হৈ অৰ্থাৎ সিংহ সিংহিনী হালে নিজৰ পতি পত্নী হৈও কেনেদৰে ইজনে আনজনৰ পৰা দূৰত আছে। দেখিলেই বেয়া লাগে, ইমান নীৰৱতানে নিজৰ স্বামী স্ত্ৰীৰ মাজত। তাৰ পিছত গিৰিয়েকে কি কৰিলে, দুটা শিলগুটি ঘৈণীয়েকৰ হাতত তুলি দিলে। এই শিলগুটিটো সিংহটোৰ দিশে লক্ষ্য কৰি মাৰি পঠিওৱা, চাবা যাতে গাত নালাগে। পত্নীয়ে কি কৰিলে, সেই শিলগুটিটো মাৰি পঠালে সিংহটোৰ গালৈ। আৰু তেতিয়া সিংহিনীজনীয়ে দৌৰি আহিলে সিংহটোক বচাবলৈ। তাৰপিছত গিৰিয়েকে কি কৰিলে, আৰু এটা শিলগুটি দিলে, শিলগুটিটো দি বান্দৰণীজনীলৈ মাৰি পঠাবলৈ দিলে। এইবাৰ সেই মানুহগৰাকীয়ে শিলগুটিটো বান্দৰণীৰ ফালে মাৰি পঠাইছে। শিলগুটিটো লৈ মাৰিব বিচাৰোতে কি হ'ল, বান্দৰটোৱে দৌৰিলে, পলালে, নিজক বচাই পলালে। তেতিয়া সেই মানুহজনে অৰ্থাৎ স্বামীয়ে স্ত্ৰীক ক'লে, তুমি কিবা গম পালানে এই কাহিনীটোৰ পৰা, এই দৃশ্যটোৰ পৰা? আপোনালোকে নিশ্চয় কিবা এটা বুজি পাইছে। আচলতে মানুহবিলাকে যি প্ৰকাশ কৰে সেইটো দেখি আমি কেতিয়াও প্ৰভাৱিত হ'ব নালাগে। আমি সাধুটোত পালো বান্দৰ আৰু বান্দৰণীয়ে কি সুন্দৰকৈ হাঁহি মাতি খেলি আছিল, কিন্তু যেতিয়া শিলগুটিটো দলিওৱা হ'ল তেতিয়া বান্দৰটোৱে নিজক বচাই বান্দৰণীক এৰি পলাই গ'ল। বান্দৰণীৰ ফালে এবাৰো দি নাচালে। তেনেকৈ আপুনিও আপোনাৰ জীৱনত বহুত মানুহ পাব, যিবিলাক মানুহে আপোনাক প্ৰথমতে বহুত ভাল দেখাব আৰু পিছত যেতিয়া আপুনি বিপদত পৰিব বা আপুনি যেতিয়া সেই মানুহজনক বা মানুহজনীক ভাল পাই পেলাব, তাৰ পিছত আপোনাক প্ৰতাৰিত কৰি গুচি যাব। গতিকে মানুহে আপোনাৰ আগত যিটো প্ৰকাশ কৰে তাক দেখি কেতিয়াও প্ৰভাৱিত হ'বলৈ যত্ন নকৰিব, অধ্যয়ন কৰি চাব। আৰু যদি আপুনি প্ৰভাৱিত হ'ব বিচাৰে তেতিয়াহ'লে সেই বান্দৰণীজনীৰ দৰে অৱস্থা হৈ পৰিব। আৰু আমাৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিবিলাক মানুহে দেখাত খুব গহীন গম্ভীৰ হয়, কিন্তু তেওঁলোকে নিজৰ মৰম স্নেহবিলাক নেদেখায়, ঠিক সিংহ আৰু সিংহিনীৰ দৰে। গতিকে এই সাধুটোৰ পৰা আমি ইয়াকেই শিকিলো যে আমি জীৱনত কেতিয়াও মানুহৰ বাহ্যিকতাটো দেখি সন্মুখত আপোনাৰ ওচৰত যিটো প্ৰকাশ কৰিলে সেইটো চাই যদি আমি মানুহজনক আমি বিশ্বাস কৰিবলৈ লওঁ, তেতিয়া আমি আমাৰ জীৱনত 100% ঠগ খাম। কোনোবা এজন মহান লোকে কি যে এষাৰ ধুনীয়া কথা কৈ গৈছে। তেওঁ কৈছে, আনৰ ওপৰত ভৰসা কৰি আমি কি পাম, যেতিয়া নেকি চলিব লাগিব আমি নিজেই নিজৰ ওপৰত। যদি আপুনি ভৱিষ্যতে আৰামদায়ক জীৱন বিচাৰিছে তেন্তে জীৱনত অলপটো সমস্যাত ভুগিব লাগিবই, অলপটো কষ্ট কৰিবই লাগিব, কাৰণ দুখ কষ্টৰ সমষ্টি জীৱন। হৃদয়তকৈ ডাঙৰ কাৰাগাৰ আৰু একো নাই, য'ত আমি আমাৰ ইচ্ছাবোৰ সদায় বন্দী কৰি ৰাখোঁ। বিপদ সদায় কপাহেৰে ভৰা বেগটোৰ দৰে হয়, চাই থাকিলে গধু যেন লাগিব আৰু উঠাই ল'লেই পাতল হ'ব। খিচিৰি যদি বাচনত সিজোৱা হয় তেন্তে বেমাৰ ভাল হয়, আৰু যদি সেই খিচিৰি মগজুত সিজোৱা হয় তেন্তে মানুহক বেমাৰী বনাই দিয়ে। মৃত্যু বৰ আচৰিত বস্তু, এদিন মৰিবলৈকে গোটেই জীৱন জীয়াব লাগে। আপোনাৰ সুখত সেইসকল থাকে যিসকলক আপুনি ভাল পায়,
কিন্তু আপোনাৰ দুখত সেইসকল থাকে যিসকলে আপোনাক ভাল পায়। হেৰাই যোৱা সম্পত্তি আৰু পাহৰি যোৱা বিদ্যা তথাপিও পুনৰ পাব পাৰি, কিন্তু হেৰাই যোৱা সময় কেতিয়াও পাব নোৱাৰি। নিজৰ লক্ষ্যক সদায় ওপৰত ৰাখিব। যেতিয়ালৈকে নাপায় তেতিয়ালৈকে একেৰাহে প্ৰয়াস কৰিব। নিজৰ উন্নতিত ইমানেই সময় ব্যৱহাৰ কৰক যাতে আনৰ সমালোচনা কৰিবলৈ আপোনাৰ সময় নাথাকে। প্ৰভু শ্ৰীকৃষ্ণই আমাক এটা খুব সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে মানুহৰ শত্ৰু আৰু বন্ধু বুলিবলৈ কোনো নাই। মানুহৰ মনটোৱে শত্ৰু আৰু বন্ধু দুয়োটাই। আপুনি যদি আপোনাৰ মনটোক নিয়ন্ত্ৰণত ৰাখিব পাৰে তেতিয়াহ'লে ই বন্ধুৰ দৰে কাম কৰিব, আৰু আপুনি যদি আপোনাৰ মনটোক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে তেতিয়াহ'লে ই আপোনাৰ শত্ৰুৰ দৰে কাম কৰিব। গতিকে মনটোক সদায় নিয়ন্ত্ৰণত ৰাখিব আৰু কথাষাৰ প্ৰতি মুহূৰ্ততে পকেটত ভৰাই লৈ ফুৰিব। পানীৰ কোনো ৰং নাই, তথাপিও পানীক জীৱন কোৱা হয়। কিন্তু মদৰ বিভিন্ন ৰং থাকে, তথাপিও মদক লেতেৰা কোৱা হয়। আৰু মানুহো সঁচাকৈ আচৰিত, জীৱনৰ দুখ পাহৰিবলৈ লেতেৰাত পানী মিলাই প্ৰাণ কৰে। জীৱন হেৰাই যায় নিশ্বাসৰ ওচৰত, আৰু মানুহ হেৰাই যায় বিশ্বাসৰ ওচৰত। নিজৰ পকেটত টকা নাথাকিলে পৃথিৱীত কোনো কাৰো নহয়, সেইজন লাগিলে আপোনজনেই হওক বা কাষৰ মানুহজনেই। পুৰুষক কেতিয়াও কোনো ভালেই নাপায়, কাৰণ পুৰুষ হ'ল চাহিদা পূৰণৰ মেচিন। চাহিদা পূৰণ কৰিব পাৰিলে বহুত ভাল, আৰু চাহিদা পূৰণ কৰিব নোৱাৰিলে বহুত বেয়া। এটা কথা কি জানে, পৰিস্থিতিৰ লগত যুদ্ধ কৰা যায়, কিন্তু ভাগ্যৰ লগত কেতিয়াও যুদ্ধ কৰা নাযায়। আৰু ভাগ্যও যে সঁচাই আচৰিত, কাৰোবাক সকলো দিয়ে আৰু কাৰোবাৰ পৰা সকলো কাঢ়ি নিয়ে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে তেতিয়া মানুহ বাহিৰে নহয় ভিতৰি ভাঙি যায়। আমি যেতিয়া LP স্কুলত গৰুৰ বিষয়ে ৰচনা লিখিছিলো তেতিয়া আমি পাইছিলো যে গৰুৱে গাখীৰ দিয়ে, কিন্তু মই আজি ক'ব বিচাৰিছো যে গৰুৱে গাখীৰ নিদিয়ে। আপোনালোকে কি ক'ব? গৰুৱে দুটা বস্তুৱেই ফ্ৰীকৈ দিয়ে, এটা হৈছে মূত্ৰ, আনটো হৈছে গোবৰ। গৰুৱে গাখীৰ দিব বুলি যদি আমি বহি থাকো, আমি গাখীৰ খাবলৈ পাম নেকি? কেতিয়াও নাপাওঁ। আমি গাখীৰ উলিয়াব লাগিব। ঠিক তেনেকৈ ভগৱানে আমাক প্ৰত্যেককে সফল হ'ব পৰাকৈ একোজন মানুহ হিচাপে জন্ম দিছে। কিন্তু আমি যদি কাৰোবাৰ ভৰসাত হাত সাৱটি এনেকৈ বহি থাকো তেতিয়াহ'লে কেতিয়াও সফল জীৱনত হ'ব নোৱাৰিম। গতিকে কাৰো আশাত বহি নাথাকিব। সফল হ'বৰ কাৰণে কঠোৰ সংগ্ৰাম কৰিব লাগিব। কথাষাৰ কিন্তু গুৰুত্বপূৰ্ণ, সদায় মনত ৰাখিব। জীৱনৰ সকলো সমস্যা তিনিটা সমাধান আছে। সেইকেইটা হ'ল: 1 মানি লোৱা, 2 পৰিৱৰ্তন হোৱা, 3 এৰি দিয়া।